জানা তোমার কথা ভাবি পূজা করে থাকো জানা তোমার কথা ভাবি জুড়িয়া খালি দেখি কপিছে হিয়া কি জানি কাহলে আজি আহিব পিয়া জুড়িয়া খালি দেখি কপিছে হিয়া কি জানি কাহলে আজি আহিব পিয়া জুড়ির পানি কাপত চাই খাজু কাচুন মতি জানো তুমি গুজি দিবা খোপাতে মালতি রঙেৰে সজালা আজি মনৰ প্ৰজাতি ৰঙেৰে সজালা আজি মনৰ প্ৰজাতি জুড়িয়া খালি দেখি কপিছে হিয়া কি জানি কাহলে আজি আহিব পিয়া 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 কি জানি কাহলে আজি ইণ্টাৰেষ্টিং তাৰমানে আৰু নপঢ়া ইয়াৰ আংকল ফিল্মত হিৰো হোৱাৰ বৰ ইচ্ছা বাহ হিৰো ইণ্টাৰেষ্টিং ময়ো স্কুলত সৰস্বতী পূজাত নাটক এখন কৰিছিলোঁ বাহ আংকল তলে তলে বেলেগ দেই ৰ'বা ৰ'বা ইণ্টাৰেষ্টিং কথা কি হ'ল জানা মঞ্চততো উঠিলোঁ কিন্তু অভিনয় কৰাই নহয় কি কয় আংকুল মঞ্চত উঠিলে অথচ অভিনয় নকৰিলে সেইটোৱেইতো ইণ্টাৰেষ্টিং কথা মঞ্চত গৈ মই গুমটিৰ দোকানখনত ক'ব লাগে বিড়ি এটা দে তাৰপিছত বিড়ি জ্বলাব লাগে হাত ওপৰলৈ দাঙি তাৰ পৰা আঁতৰি তাৰপিছত বুজিছা পুৰা 7 দিন মই ৰিহাৰ্চেল কৰিছোঁ 2 দিন আগৰ পৰা কষ্টিউম গোটাইছোঁ নিৰ্দিষ্ট সময়ত নাটক আৰম্ভ হ'ল মেকআপ আৰু গেটাপেৰে উৎকণ্ঠাত মোৰ বুকুখন ফাটি যাওঁ যাওঁ অৱস্থা কিন্তু মই সেই মুহূৰ্তৰ বাবে ৰৈ থাকিলোঁ ইণ্টাৰেষ্টিং মই মঞ্চত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আৰু কাপোৰ টনা ল'ৰাজনে নাটক শেষ হোৱা বুলি ভাবি দিলে নহয় কাপোৰখন টানি ইপিনে দৰ্শকে নাটক শেষ হোৱা বুলি ভাবি হাত চাপৰি বজাই নিজ নিজৰ আসন ত্যাগ কৰিলে ইণ্টাৰেষ্টিং টিমৰ চবে ক'লে যি হ'ল হ'ল উপায়টো আৰু নাই একেলগে ফটো এখনকে উঠা যাওঁ ইণ্টাৰেষ্টিং দেই ভেৰি ইণ্টাৰেষ্টিং ইণ্টাৰেষ্টিং কি হ'ল আটাইকেইটা একেবাৰে নিতাল মাৰি আছো দেখোন আংকলৰ ইণ্টাৰেষ্টিং কাহিনী শুনি আছো কি কাহিনী আংকল মোকো শুনাওকচোন নাই নাই সময় নাই মোৰ বজাৰ ডিউটি আছে ইফালে পঢ়া শুনা একো হোৱা নাই আংকল কাইলৈ আহোঁতে কিন্তু প্ৰেক্টিকেল বুকখন লৈ আহিম ইণ্টাৰেষ্টিং কালিহে লৈছিলোঁ আজি খুজিলা যে শুনা মই তোমালোকৰ নিচিনা ফ্ৰী মানুহ নহয় অফিচত চহী কৰি আহি ক্লাছ তাৰপিছত বজাৰ ডিউটি মানে ঘৰততো এইটো আছেই শুনা আৰু অন্ততঃ 4 দিন লাগিবই মই গ'লো দেই মানুহজনে কিন্তু ভাল চম্ভালিছে দেই কাম নাই এই বুঢ়া বয়সত ইঞ্জিনিয়াৰিং পঢ়িবলৈ আহে কি হৈছে তোৰ কি হৈছে নকওঁ কিয় কালি পাৰিছে পাঠটো নাই এতিয়া এইবিলাক বন্ধ কৰিলে দাদা আপোনালোকে সঁচাকৈ যাবগৈ নেকি যাবতো লাগিবই দাদা দাদা আপোনালোকে গুচি গ'লে মই ট্ৰেক্টৰ কাক বইল কৰি কাক মই স্পেচিয়েল অমলেট খুৱাম দাদা কাক মই স্পেচিয়েল চাহ খুৱাম দাদা দাদা কাৰ কাৰণে মই তামোল পাণ দি দিম দাদা দাদা কাৰ
মালিচ কৰি এনেকৈ সদায় হোষ্টেলৰ পৰা পুৰণিখিনি ওলাই যাব আৰু হোষ্টেলত নতুন নতুন ল'ৰা আহিয়ে থাকিব তয়ো নতুনকৈ জইন কৰিছহে কেইবছৰমান থকাৰ পিছত তয়ো অভ্যস্ত হৈ পৰিবি আকৌ কিয় কান্দিছ আহা বন্ধ কৰচোন কি হ'ল তোৰ ৰাম কিহৰ ইমান কটা কথা ফোন কৰিছ দাদা 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 আপোনালোকে গুচি যাব দাদা দুখ লাগিছে দাদা আৰে এতিয়া দেখিছো কৰবাত ভাড়াত কান্দা মানুহ লাগে নেকি বিচাৰিহে যাব লাগে এই ট্ৰেজেডি চেনেলটো কিয় অন কৰি লৈছিলি কিন্তু দেখোন অন হৈয়ে থাকে হয় আংকলে দিয়া গেৰেজৰ এষ্টিমেটটো দেচোন এইবাৰ তেনেহ'লে গেৰেজ খুলিবি আৰে ভাই স্বাৱলম্বী হোৱাৰ মজাই বেলেগ হ'ল এইখন চা এইবিলাক চাকৰি বাকৰিৰ ওপৰত মোৰ অকণো আস্থা নাই সৰুকৈ গেৰেজ এটা দি যাব পাৰিলে নিজৰটো কিবা এটা হ'বই তাৰ বাহিৰে দুজন ল'ৰা আত্মসংস্থাপনৰ ব্যৱস্থা হ'ব আৰু আংকলে দেখোন কৈছে তেওঁৰ লগৰ গেৰেজৰ মালিকজনৰ কথা হেই এইখন তই কি দিলি মানে আংকলে যি দি গৈছে তাকে তোক দিছো চা গেৰেজৰ এষ্টিমেট চাউল 5 কিলো চেনি 1 কিলো আটা 2 কিলো মচুৰ দাইল নিশাত কোৱা আপুনি এখন কি এষ্টিমেট দি গ'ল হে চাউল চেনি দাইলৰ ইণ্টাৰেষ্টিং মানে আৰু কি হ'ব আপুনি ভাৰ্গৱৰ গেৰেজৰ এষ্টিমেটৰ সলনি বজাৰৰ লিষ্টখন দি গ'ল ইণ্টাৰেষ্টিং অৰ্থাৎ মোৰ ঘৰৰ বজাৰৰ লিষ্টখন নেকি লিষ্টখনে আহিছে ফোনটো কৰি তুমি বিৰাট উপকাৰ কৰিছা বুজিছা লিষ্টখন হেৰুৱা বাবে ঘৰত মোৰ হাহাকাৰ ইণ্টাৰেষ্টিং ইণ্টাৰেষ্টিং কিয় হাঁহিছে তুমি গেৰেজ খুলিম বুলি কোৱাৰ বাবে হাঁহি উঠিছে আৰু নোৱাৰিম বুলি ভাবিছা নেকি চাকৰি চাকৰি বুলি থাকিলে একো লাভ নহয় গতিকে এতিয়াৰ পৰা আত্মসংস্থাপনৰ চিন্তা কৰাই ভাল অৱশ্যে আমাৰ ল'ৰাবোৰেও এইবিলাক কথা চিন্তা কৰাৰ সময় হৈ পৰিছে বাৰু এইবিলাক কথা এতিয়া বাদ দিয়া তোমাৰ নতুন কিচেটটো কেনেকুৱা চলিছে আমাৰ হোষ্টেলৰ সকলোৰে ৰুমে ৰুমে কেৱল জোনমণি 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 গীতকেইটা কিন্তু খুবেই ভাল হৈছে জুৰি আশা লিকি দেখি কপিছেহি ইয়া কি কৰিছা কোনোবাই শুনিব আৰে শুনক ভাই এইবাৰ মই বিহুত ঘৰলৈ যাওঁতে এটা কেছেট লৈ যাম আৰু সকলোৱে শুনা কৰি জোৰ জোৰকৈ বজামগৈ বাৰু কোৱাচোন তোমাৰ বিহু ফাংচনৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে কৰি আছো তোমাক বিহুত আমাৰ গাঁৱলৈ লৈ যাব পৰাহেঁতেন বৰ ভাল লাগিলহেঁতেন মন নাই বুলি ভাবিছা নেকি পাৰি কিন্তু কিন্তু কি কিন্তু আকৌ এইবাৰ থাকক দিয়া অহাবাৰ একেবাৰে লৈ যাম তোমাক দেখিম নহয় বাদ দিয়া এতিয়া কোৱা তুমি ঘৰলৈ কেতিয়া যাবা আইতা আমি ওলালো যা সোনকালে আহিবি ঐ চাচোন চা কোনোবা নতুন হিৰো আহিছে
কিয় চিনি পোৱা নাই ফুলেশ্বৰ ছাৰৰ ল'ৰা ভাৰ্গৱ দা ইঞ্জিনিয়াৰ পঢ়ি আছে বিহুৰ বন্ধত ঘৰলৈ আহিছে চাগৈ বুজিছ এইবাৰ চহৰৰ হিৰৰ লগতে বিহু নাচিব লাগিব পিছে আমাৰ লগত ক'ত বিহু নাচিব পাৰিব আইতা ভালনে তোমাৰ অঁ বিহু থবলৈ ঘৰলৈ আহিলি হয় আইতা হয় তহঁতৰ খবৰ ভাল পিছে এওঁহে চিনি নাপালো এইজনী মোৰে নাতি ইমান দিন মোমায়েকৰ ঘৰতে আছিল আহিছো আইতা পিছে বিহুত নাচিব আহিব লাগিব দেই আইতা তোমার নাতিনি গাভরু হলে নাই বাড়ি ধাপর সতিয়ানা পুলিশে নাই আইতা তোমার নাতিনি গাভরু হলে নাই বয়স পাতি দিয়ালৈ তাইক নথবা সোমাই যৌৱনতে নিদিলে তাইক নাপাবা জোৱাই বয়স পাতি দিয়ালৈ তাইক নথবা সোমাই যৌৱনতে নিদিলে তাইক নাপাবা জোৱাই আইতা তোমাৰ নাতিনি গাভৰু হলে নাই অ আ ক খ এ বি চি ডি শিকালানে নাই গাভৰু হলে নাই মৰম চেনে ভাল পোৱা বুজিছে নে নাই আইতা তোমাৰ নাতিনি গাভৰু হলে নাই মৰম চেনে ভাল পোৱা বুজিছে নে নাই হিয়া দিয়া নিয়াৰ কীৰ্তি জানে চাগৈ তাই ধনী এটা বাচি ল'ব পুৰি তাক ঠগাই দিয়া নিয়াৰ কীৰ্তি জানে চাগৈ তাই ধনী এটা বাচি ল'ব পুৰি তাক ঠগাই আইতা তোমাৰ নাতিনি গাভৰু হলে নাই মৰম চেনেহ ভাল পোৱা বুজিছে নে নাই জোকালে ভদ্ৰ
বাটতে খবৰটো দিলে আগবাঢ়ি যাব পাৰিলিহেঁতেন মা দেউতা আহোঁতে দেৰি হ'ব নেকি জানো স্কুলৰ পৰা টিউটনলৈ গৈতে থাকে দেৰি হ'বই মেলা তই কিবা খাবি নেকি কিবা কিবি অলপ আগতে তাই উঠিলো এতিয়া তাবলৈ পেটত তাইয়ে নাই তই এতিয়া ক'ৰবালৈ ওলাই যাবি নেকি এবাৰ ক্লাবৰ ফালে যাম নেকি বিহুৰ দিনাখন তাৰ লগত বিহু পাতিব তই কিন্তু নাচিব লাগিব আহিলি মেলা গাৰ্জেনটো কিয় এৰি দিছ ততে দিলো মিঠা কথা নকব এই মাত্ৰ মই দেখি আহিছো সৌধৰণৰ নঙলা মুখত তাইটনিৰ কাৰণে আৰু টোপাই নাই তৰত টিঙে থাকে পৰীক্ষাৰ তাৰিখ দিলে নহয় দিলে মোক গোটেই বাজেট আৰু এষ্টিমেটটো দিলে কিমান মান টকা লাগিব আংকুলৰ লগৰ বন্ধু এজনে কৈছে প্ৰথম অৱস্থাতে সৰুকৈ হলে গেৰেজ এটা দিবলৈ 1 লাখ টকা লাগিবই এইবোৰ কথা চিন্তা কৰি থকাতকৈ ভালকৈ পৰীক্ষাটো দি এটা চাকৰি যোগাৰ কৰি নলও কিয় মা আজিকালি এটা চাকৰি পাবলৈ হলেও 4-5 লাখ মান টকা খৰচ কৰিবই লাগিব গেলেতে ভাল আমাৰ থলুলি পাৰা গগনে টাইকেলত গেলেত বুলিয়ে ঘৰ বনালে তোৱালি বিয়া দিলে উৎকুটালে ললে দেখিতনে নাই তই মনে মনে থাকচোন পেটি পেটি কৰে এতিয়া ততুন কাইলৈ তত ফুলিবলৈ যাবি বেজেলি কৰে বেজেলি কৰোঁতে বেজন নাকত ধৰিব যেতিয়া তেতিয়া পাব মজা মোক খাটা কৰে চিনি পোৱা নাই ভয় কৰা হেন পাইছে ৰাতিপুৱাই দিনটোলৈ কিনো কেপকেপাই আছ মোক খাটা কৰি আপুনি সুখত থাকিব পাৰিম বুলি ভাবছে নৰে এই ভাৰতত মোক দুখ দি আয়ো থাকিব নৰে কি বুলি ভাবছে তোৰ মুখখন বন্ধ কৰিলে কৰ নহলে মোৰ হাত আৰু তোৰ পিঠিয়েহে গম পাব কৈ দিলো কিন্তু মই কি কৈছে আপুনি আৰু একবাৰ কওকচোন মই শুনো মৰণ নহয় লাজ নালগে মই এঠেন গুৰু গুহে নাচাওঁ তিৰিক মাৰি মৰত আনি যাব আহিছে নিজে ভুল কৰিব এতিয়া মোৰ ওপৰত গদ্দালি দেখাব আহিছে ভুটুকি তোৰ কিন্তু এখন কম মুখ নহয় দেই এখন বন্ধ কৰিলে ঘৰ নহলে এই বাপেৰক চিনি পোৱা নাই পিতাক ধৰি কথা নহব তোৰ পিতাই কথা কোৱা নাই মোৰ পিতাই কথা কৈছো পঘা বটাবি ঘৰে ঘৰে বহি বহি আপোনাৰ কুকীৰ্তিৰ কথা কৈ থাকো কি হেন পাইছে ভয় কৰা হেন পাইছে ভেটকাই তোৰ কথা শুনিয়ে থাকে আজি যাওঁ বল দিয়কচোন দিয়ক ময়ো আপোনাক চৰ্দ ভুৱন দেৰিকে এৰিম বহুত বেদনা আছে মনত বহুত বেদনা আছে আৰু সহ্য কৰিব নোৱাৰা হৈছো খুৰীও দেখোন কি কৰি আছিলে নাই এনে খুৰীৰ লগত কথা পাতি আছিলো মই আকৌ সেই তাবিজৰ কাৰণে জৰুৰী এডাল বাতি আছিলো খুৰীয়ে আকৌ এইডাল এটা সহায় কৰিবলৈ বিচাৰিছে আমি আকৌ দুয়ো এৰি কৰি থাকিবই নহয়নে যমুনা কিয় নহয় হয়তো শিশুটিটো ইমান দিনে কাৰ্যা কৰিও বেলেগ হব পৰা নাই এৰি হব পৰা নাই নহয় ভাৰ্গৱ বাপা আঠিয়াই থাকবি না বল ভিতৰে বল মেলা ইমান দিনৰ মূৰত চলিটো আনচা যেতেন কিবা এটা খাই যাব লাগিব মাখা দৈ আছে হয় না
ঐ ঐ যমুনা হয় লাউ খা বাংনা খা বসে বসে পাৰি যা মায়ে সৰু বাপে সৰু তই হলি জাৰ্চি গৰু সেই বৰ গৰু খা খাৱৈ ধেত হেৰা কাম বন হ'ল নে নাই কিয় মই অলপ ওলাই যাব লাগিছিল আপুনিও বিহু মাৰিবলৈ যাবলৈ ওলাইছে নেকি নোৱাৰিম বুলি ভাবিছা নেকি দেখুৱাই দিব পাৰো এতিয়াই যদি তুমি লগত থাকা মানুহটোৰ যে কাম নাই আৰু তই ক্লাবৰ বিহুলৈ যাওঁ নেকি হয় দেউতা পানী বাহিলে নাহ ফুল ফুলিলয় ঐ গছে উখলালে পাত গছে উখলালে পাত ঐ কুলি কেতেকী ইনালে বিনালে চত বিহু লাগিছে গাত নাহ ফুল ফুলিলয় যমুনা নহয় বিহু চাবলৈ নাযাওঁ হবলা বল এথেন বিহু চাবা লগ ধরবা আছে লাজ নালগে আপনার মোক এই অবস্থাত ফেলে রং চাবা আছে একদিন নহয় একদিন আপনি প্রতিফল পাবই পাব লাজ নালগে আহা ঐ তোৰ এই ফটা মুখখন অকণমান বন্ধ কৰচোন অন্তত আজি এই বছৰেকৰ বিহুৰ দিনাখন এই দুমাহীৰ দিনাখন এই তোৰ এই ফটা মুখখন বন্ধ কৰ অকণমান ৰেষ্ট দে মই দামী স্বামী নাজনো মোক বৰে পুৱাই পুৱাই জকে লৈছিল কিয় কাকো সোধাই নাৰো 12 টকান তলক গেলিও মই সোধাই নাৰো কেন পাইছে এই দুমাহীৰ দিনাখন অন্তত এই স্বামী দেৱতাক সেৱা এটা কৰি অকণমান আশীৰ্বাদ এটা লওঁ সেইটো নাই এইজনী খালি মুখখন চলাব জানে এই ইমান অধৰ্মী তিৰোতা তোকহে দেখিলো এনে ধৰ্মডাল কৈছে যি মৰদে নিজৰ তিৰিক মৰম কৰি ৰাখবা নৰে সন্মানে ৰাখবা নৰে তেনে মৰদক মই সাহসা কৰবা নৰো যমুনা ঐ সেৱা নকৰ নাই কিন্তু এই বছৰকৰ বিভিন্নখন তই অকণমান তই মোক মৰমটো কৰিব পাৰ ঐ মই নাথাকিবিচোন শুন ঐ যমুনা চা তোৰ এই মৰমকণৰ কাৰণে মই কিমান হেবা তুলি খাই থাকো তই কেনেকে বুজিবি ঐ যমুনা এই বছৰকৰ বিভিন্নখন এষাৰ মিঠা মাতেৰে মৰমেৰে মাত না কেনেকে মাত পালে হ'ব না দেখি না নৈৰে পাৰতে এপৰৈ থাকিলো নৈৰে পাৰতে এপৰৈ থাকিলো কোনো এজোকাই বুলি বিৰিণাৰে আৰতে লুকাই বিৰিণাৰে আৰতে লুকাই দিনিকি দিন যাও ঢোলৰে মাত বিহু তলি তৈ দিনিকি দিন যাও ঢোলৰে
ককাই ককাই বুলি মাতি তই কৈছিলি আম জামু ছিঙি দিবলৈ হাতী পুৰুষ দেখুৱাই বুকুৰ ছাল ছিগিলেও হাতী পুৰুষ দেখুৱাই বুকুৰ ছাল ছিগিলেও দিছিলো আম ভৰাই সৰুতে ককাই ককাই বুলি মাতি তই কৈছিলি আম জামু ছিঙি দিবলৈ হাতী পুৰুষ দেখুৱাই বুকুৰ ছাল ছিগিলেও দিছিলো আম খোজ ভৰাই মাই জানো তোৰ কিয় দেখা দেখি নাই নৈৰে পাৰতে এপৰৈ থাকিলো নৈৰে পাৰতে এপৰৈ থাকিলো কোনো এজোকাই বুলি বিৰিণাৰে আৰতে লুকাই বিৰিণাৰে আৰতে লুকাই কিনিকি দিন যাওঁ ঢোলৰে মাত বিহু তলি তৈ কিনিকি দিন যাওঁ ঢোলৰে মাত বিহু তলি তৈ এইবাৰ ঢলা পথাৰতে ঐ আগতীয়া খেতি কৰিম বানে নেপাবলৈ আঘোণতে বাইদেউ উলিয়াই দিবগৈ আঘোণতে বাইদেউ উলিয়াই দিবগৈ তাৰ পিছত মোৰে পাল হ'ব আই বোপাই খুজিবগৈ তোমাকে মোলৈ তোমাক চাবলৈ যাম লোকক দেখুৱাই অহা বহাগ মানলে সুখলে থাকিলে সজাই পৰাই তোমাক আনিম মাই জানো তোৰ কিয় দেখা দেখি নাই নৈৰে পাৰতে এপৰৈ থাকিলো নৈৰে পাৰতে এপৰৈ থাকিলো কোনো এজোকাই বুলি বিৰিণাৰে আৰতে লুকাই বিৰিণাৰে আৰতে লুকাই কিনিকি দিন যাওঁ ঢোলৰে মাত বিহু তলি তৈ কিনিকি দিন যাওঁ ঢোলৰে মাত বিহু তলি কি হ'ল কি ভাবি ৰলা ভাবিছো তোমাৰ যদি সঁচাকৈ বিয়া হৈ যায় মই কেনেকৈ থাকিম কথা বতৰা ওলাইছেহে মাত্ৰ এতিয়াও বিয়া মোৰ ঠিক হৈ যোৱা নাই নহয় পৰীক্ষাটো দি উঠি তুমি সোনকালে কিবা কৰাৰ কথা চিন্তা কৰা কিন্তু তোমালোকৰ ঘৰত মোৰ কথা বা কেনেধৰণে লয় তোমাৰ দেউতাৰাই মোক সহজভাৱে গ্ৰহণ কৰে নে নকৰে এই কথা ভাবি মোৰ কিবা টেনচন হৈ গৈছে একো টেনচন নাই তুমি যদি চাকৰি এটা পাই যোৱা দেউতাহঁতে তোমাৰ ক্ষেত্ৰত মাত মাতিবলগীয়া একোৱে নাথাকিব আৰু যদি মোৰ চাকৰি নহয় ভাইটি ভাইটি শুনা ভাৰ্গৱ ৰুমত আছেনে তুমি কান্দিছা কিয় হে তুমি কান্দিছা কিয় কি হ'ল কি হ'ল তোমাৰ ইণ্টাৰেষ্টিং
হেৰা ইণ্টাৰেষ্টিং। ভাৰ্গৱ, তুমি বোলে মন মাৰি বহি আছা? কোনে ক'লে? সেই ভীমটোৱে ক'লে। সি দেখোন কান্দি কাটি হুলস্থুল লগাই দিছে। সেই ট্ৰেজেডি চেনেলটো নন ষ্টপ চলিয়ে থাকে। কি হ'ল, ময়ূৰীৰ কিবা নতুন খবৰ আছে নেকি? কোনোবা নতুন ঘৰ এখনে চাবলৈ অহাৰ কথা। ল'ৰা মেজিষ্ট্ৰেট। ইণ্টাৰেষ্টিং। ময়ূৰীয়ে তোমাৰ কথাটো উত্থাপন কৰিছেনে? কৰিছিল। বেকাৰ বুলি দেউতাকে পাত্তাই নিদিলে। ইণ্টাৰেষ্টিং। বেকাৰ কিয় হবা হে? তোমাৰ চকুৱে মুখে এক উজ্জ্বল সম্ভাৱনা আছে। এইবিলাকতে আমাৰ ছোৱালীবোৰৰ গাৰ্জিয়ানসকলে বিৰাট ভুল কৰে। পৰীক্ষাটো হৈ যাবলৈ দিয়া, মই নিজেই তোমাৰ কেৰিয়াৰ ষ্টাৰ্ট কৰি দিম। দাদা কেতিয়া পাইছে? এই মাত্ৰ চাহ খাব নেকি? কাটা নিমকি লগত? বাদ দে সেইবোৰ বাদ দে। ভাৰ্গৱ আছে নাই? ভাৰ্গৱ দা ময়ূৰী বাইদেউহঁতৰ ঘৰলৈ গৈছে। বা তোৰ ইমান ফূৰ্তি লাগিছে যে, কি হ'ল? আজিকালি কন্দা কটাৰো বাদ দিলি? ইম্পচিবল। সাধাৰণ গেৰেজ দিয়া ল'ৰা এটালৈ মই মোৰ ছোৱালী দিব নোৱাৰো। ঘৰখনৰ ষ্টেটাছৰ কথা আছে, আমাৰ মান সন্মানৰ কথা আছে। তাইক জানো মনত দুখ দিয়াটো ভাল হ'ব? তথাপিও মই সেই ল'ৰাটোলৈ তাইক বিয়া নিদিওঁ। লাগিলে সি মেকানিকেল ইঞ্জিনিয়াৰেই হওক। তালৈ বিয়া দিলে তাই বেছিহে দুখ পাব। শুনা, মই আজিয়ে কাকতিলৈ ফোন কৰিম। তেওঁ ল'ৰাটোৱে 2 এদিনতে তাইক চাই যাওকহি। এইকেইদিন তাইক বেছি বাহিৰলৈ ওলাবলৈ নিদিবা, মনটো চঞ্চল হ'ব পাৰে। ইণ্টাৰেষ্টিং। মোৰ ছোৱালী হোৱা হলে মই লগে লগে অ'কে কৰি দিলোহেঁতেন দেই। এতিয়া কি পৰ্যায়ত আছে? ল'ৰাৰ ঘৰে ছোৱালী পচন্দ কৰিছে। এতিয়া ল'ৰা আহি ছোৱালী পচন্দ কৰিলে বিয়া ফাইনেল। এইচব ভাবি লাভ নাই, উঠাই লৈ আহো বল। ইণ্টাৰেষ্টিং। উঠাই লৈ আহো? তেনেকৈ নহয় দেই, সন্ধিৰ বা বুদ্ধিৰে। এনেকুৱা কিবা এটা উপায় আছেনে যাৰ দ্বাৰা ল'ৰাজনৰ হেঙাৰৰ সৃষ্টি হয়, নতুবা ল'ৰাজনে ছোৱালী চাই অপচন্দ কৰিব পাৰে? ল'ৰাই ছোৱালী চাবলৈ অহাৰ দিনা হুলস্থুল লগাই দিওঁ নেকি? ইণ্টাৰেষ্টিং। হুলস্থুল কৰি নহয় ভাৰ্গৱ, ভাবাচোন, ভাবা, কিবা এটা উপায় ওলোৱা। উপায় এটা আছে। কি? বঢ়িয়া। তেনেহ'লে কাইলৈ তই গাঁৱলৈ যা। ইণ্টাৰেষ্টিং। তেনেহ'লে সেইটোৱে হওক। আমি এতিয়া আহোঁ। ঠিক আছে, বলক। বাই বাই বাই। কোৱা।
অহা সোমবাৰে মোক ল'ৰা ঘৰে চাবলৈ আহিব মই কি কৰো কোৱা ভাৰ্গৱ আৰু মাত্ৰ 5টা দিনহে আছে আহা তোমাৰ একো নহয় তুমি সদায় মৰি হবা চোৱা মই সকলো ব্যৱস্থা কৰি আছো অহা সোমবাৰ আগতে মই তোমাক গৈ লগ কৰি আছো ওকে ঠিক আছে তুমি কিবা এটা সোনকালে কৰিবা নাই এইটো কাম মই আৰু কোনো পধ্যে কৰিব নোৱাৰো দেই ঐ যি কৰিলো এবাৰে কৰিলো ঐ খুৰীৰ অৱস্থাটো দেখিছ নহয় আৰু সেই কথাটো লৈয়ে একেবাৰে সদায় ৰণচণ্ডী মূৰ্তি ধৰি থাকে আৰু গাঁওখনৰ মানুহ মোক কৈ দিছে যদি তই এই কাম দুনাই কৰ তেতিয়াহ'লে আমি তোক গাঁৱৰ পৰা বাছ কৰি দিম আহা কেতু খুৰা তুমি কথাটো কিয় বুজি নোপোৱা মাত্ৰ এদিনৰ কাৰণে মৰিক চাপৰ্ট কৰি দিব লাগে মই 1 মিনিটৰ কাৰণেও নোৱাৰো খুৰা কথাটো এবাৰ ভালদৰে ভাবি চোৱাচোন মই নোৱাৰো বুলিছো নোৱাৰো ঠিক আছে মই কিন্তু এদিনৰ কাৰণেহে পাৰিম আৰু এই কথাটো তোৰ মোৰ বাহিৰে আৰু যাতে কোনো গম নাপায় কি কৈছা এইবোৰ চাপৰ হৈ গ'লে মই চলিম কেনেকৈ আহা মাত্ৰ এদিনৰ বাবেহে চাপৰ হবা চোৱা তোমাক চাবলৈ অহা ল'ৰাটোৱে তোমাক দেখিয়েই যাতে চকু কপালত উঠে আৰু সি যাতে তোমাক অপচন্দ কৰি গুচি যায় বাছ সেইকাৰণে তুমি এদিনৰ কাৰণে চাপৰ হৈ যোৱা চাবা কিন্তু কিবা যদি হৈ যায় আহা তুমি চিন্তা নকৰিবা আৰে মই আছো নহয় চোৱা আজি মই ঘৰত থাকিলো মই গৈ তোমাক কালিলৈ লগ কৰিম হ'ব অ'কে বাই হা ৰাখিছো বাই অ'কে বাই ভাৰ্গৱ মই ভাত বাঢ়িছো খাই লহি ব'লা ব'লা ইমান দেৰি কিনো কৰি আছে ৰুমটোৰ ভিতৰতে ময়ূৰী ময়ূৰী ওলাই আহাচোন আজি তোমাক চাবলৈ আলহী আহিব নহয় আলহী আহিলে মাতি দিলে হ'ল নহয় এতিয়া মই ওলাই যাবলৈ মন যোৱা নাই
বৰ ভাল লাগিল দেই আপোনালোকৰ লগত সম্পৰ্ক কৰিব পাৰিলে আমাৰো বৰ ভাল লাগিল ময়ূৰীৰ কথা আমি শুনিয়ে আছো দাদাইতো ফটোখন দেখিয়ে সন্মতি দি পেলাইছে ইমানখিনিৰ পিছত আচলতে এনেকৈ চাবলৈ অহাৰ কোনো অৰ্থই নাই আমি মাথো নিয়মটো কৰিবলৈহে আহিছো আপোনালোক অকণমান বহকচোন দেই মই তাইক মাতি দিছো এইকেইদিনৰ ভিতৰত নহ'লে দিগন্তকো এবাৰ পঠিয়াই দিব ঠিক আছে তবৰ ময়ূৰী ওলোৱা নাই নেকি নাই বাইদেউ তাইক কৈছ নে নাই আলহী আহিছে বুলি কৈছো তাই কৈছে যেতিয়া আহিব লাগে মাতি দিলেই হ'ব বুলি ক'লে যা তাইক তামোল পাণৰ বঁটাখন লৈ আহিবলৈ কবি আপোনালোকো সোনকালে আমাৰ ঘৰলৈ আহিব লাগিব সম্পৰ্ক হ'ব যেতিয়া অহা যোৱাটো কৰিবই লাগিব নিশ্চয় ময়ূৰী দুদিন হ'ল কি কৈছা তুমিয়েতো কৈছিলা এদিনৰ বাবে চাপৰ হৈ যাম বুলি এতিয়া দেখোন দুদিন পাৰ হৈ গ'ল ঘৰত কিবা কৈছে নেকি মা দেউতাহঁতৰ বিৰাট চিন্তা হৈছে এতিয়া কি হ'ব ভাৰ্গৱ হা মোৰ কপাল আপিটো খাটা কৰি তাই জীৱনটো ধ্বংস কৰলা অফত ভুঞ্জি মৰব এতিয়া হে বাপা তোক কিবা দেৱতাই লম্ভিছে নাকি এই হেন বয়া বস্তু লাগাই পাইছা কেংকে দেখছা না নাই কেংকে এতিয়া বুঢ়া শগুনৰ দৰে গতে ঘেটা কৰি বাগে বাগে মোৱা হৈ আছে দেখছা না নাই এখন আপিটোক ভাল কৰি দিয়া নহলে পাপত ভুঞ্জি মৰব ঐ ভাল কৰো বুলিলে কৰিব পাৰি নেকি কচোন মানে তুমি কৈছিল কিয় মই হবা লাগছিল আপনার গুণটো মোৰ থাকবা লাগছিল আপনাক মই ঠিয়া ঠিয়া রাখলো ঠিয়া ঠিয়া রাখলো তগৰ এই কি কৰি আছে দুৱাৰ বন্ধ কৰি ৰুমতে সোমাই আছে ডাঙৰ বিপদত পৰিলো কাকো একো খুলি ক'ব নোৱাৰো ওজাজনে কি ক'লে নাই একো নহ'ব বুলি ক'লে মোৰ চিন্তাই হৈছে তাই দিনটো ৰুমৰ ভিতৰতে সোমাই বহি থাকে এইকেইদিন যিমান ফাংচন আছিলে সকলো কেঞ্চেল কৰিছে ষ্টুডিঅ'লৈ যোৱা নাই কাকতিৰ পৰিয়ালে হেনো ৰাজঘৰৰ ছোৱালী এজনী চাইছে তেওঁলোকে ছোৱালী ঠিক কৰিলেই নেকি তেওঁলোকে ময়ূৰীক চাবলৈ আহোঁতে কৈছিলেই দেখোন বিয়াৰ দিন বাৰ এই মাহতে ঠিক কৰিব বুলি হঠাৎ তেওঁলোকে ময়ূৰীৰ এই অৱস্থাটো দেখি অপচন্দ নকৰা হলে ইমান দিনেতো ময়ূৰীৰ বিয়াৰ তাৰিখ ঠিকেই হ'লহেঁতেন বিয়াখন পাতিম বুলি বৰ আশা কৰিছিলো এইটো অৱস্থাত তাইক কোনে বিয়া কৰাব মই ভাবিছো যি হ'ল হ'ল ভাৰ্গৱকে কওঁ নাই নাই পিছলৈ যদি সিও সলনি হৈ যায় আৰু সিও যদি ময়ূৰীক প্ৰত্যাখ্যান কৰে
ইণ্টাৰেষ্টিং কথাটোনো কি আংকল গম পাব যাব কথাটো একো নহয় ভাৰ্গৱৰ বিয়াখন ঠিক হ'ল ইণ্টাৰেষ্টিং ইমান ভাল খবৰটো সি টেনচন মুডত দিব লাগে নেকি বৰ ডাঙৰ কথা এটা হৈছে ন আংকল ইণ্টাৰেষ্টিং ডাঙৰ কথা ময়ূৰী চাপৰ হৈয়ে থাকি গ'ল ইণ্টাৰেষ্টিং সেইবাবে দেউতাকে ময়ূৰীক ভাৰ্গৱৰ হাততে গোটাবলৈ ইচ্ছা কৰিছে বিয়া পাতিবলৈ লৈছে যদিও তাৰ মনটো মৰা ইণ্টাৰেষ্টিং এনেকুৱা ঘটনাটো মই আগতে শুনা নাছিলো মইতো এদিনৰ বাবেহে চাপৰ হৈ গৈছিলো বুলি ভাবিছিলো আংকল আপুনি কিন্তু একেদিন আহি থাকিব বিয়াখন আমি মন্দিৰতে পাতিম বুলি ভাবিছো একেবাৰে অনুষ্ঠুপীয়া কৰিম ঘৰৰ মানুহক খবৰ দিয়া নাই দিয়া হৈছে কি বুৰ্জি হৈ গ'ল আংকল দুখ নকৰিব বিয়াখনতো হ'ব সময় নাই যেতিয়া যেতিয়া পেন নাথাকিবি ইফালে ঘৰৰ মানুহৰ এতিয়ালৈকে দেখা দেখি নাই দুখ লাগিছে আজিৰ পৰাতো মই ৰন্ধা ভাত আৰু নানাই নাগা ওম ইষ্টিং শক্তিং শস্তিকা বিদুৰ্গয় বিধাৰান্তং ক্ষমাপন্তং পদ্মশস্তং ধাত্বলিং যতাভি ওম কুশবনামাগ্নে নমঃ ওম প্ৰজাপতে স্বাহা ইৰং প্ৰজাপতয়ে এতিয়া কইনা উলিয়াই নিব পাৰে ছোৱালীজনী দেখোন আপোনালোকে বৰ চাপৰ বুলি কৈছিল তাকেইতো মই নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই মা দেউতা তোমালোক এখেতসকলে লৈ আহিছে ময়ূৰী পুনৰ ওখ হোৱা দৰৱ হয় কেতুবেতে অকোৱা ঔষধটো তাৰ গুৰুৰ পৰা আনিলে নহয় কিন্তু তাৰ ঘৈণীয়েকে গাঁৱৰ সকলোকে কৈ দিলে এই তাপৰুৱা ঔষধটো হেনো আমাৰ ভাগ্যৱক দিছিল তাৰ পিছত গাঁৱৰ ৰাইজে তাকো পিটিলে আৰু এগৰা কৰি তৈ দিলে তইনো নভবা নিচিন্তাকৈ ইমান বেয়া কাম এটা কৰিব লাগেনে তুমি মোক ক্ষমা কৰি দিব দেউতা ময়ূৰী যে আনৰ হৈ যাব এই কথাটো সহ্য কৰিব নোৱাৰিয়ে মই এনেকুৱা এটা কাম কৰি পেলালো এতিয়া ইয়াক বাদ দিয়ক বিয়াখন হ'ব লাগে দেও ভাল দিয়ে কিয় তাৰ পিছত